শৃংখল চলিহাৰ মানুহ থাকে সৌদি আৰবত। বাহ বাহ বাহ, কি মানে আচৰিত কথা। চিন্তা কৰিব, আপুনি অলপ চিন্তা কৰক। শৃংখল চলিহাৰ মানুহ থাকে সৌদি আৰবত। শৃংখল চলিহা স্পষ্টীকৰণ দিছে, সামাজিক মাধ্যমত চাব পাৰিছোঁ। তেওঁৰ বাইদেউ থাকে সৌদি আৰবত, ইছলামিক কাণ্ট্ৰিত তেওঁৰ বাইদেউ থাকে। যিজন ব্যক্তিয়ে অসমৰ মুছলমানৰ ওপৰত অত্যাচাৰ কৰি আছে, যিজন মানুহে মুছলমানৰ ঘৰত গৈ কিনে অত্যাচাৰ কৰি আছে, যিবিলাক খিলঞ্জীয়া মুছলমান হয় তেওঁলোকৰ ওপৰত অত্যাচাৰ চলি আছে। যোৱা দুদিন আগতে আপোনালোকে চাব পাৰিছিলে, খিলঞ্জীয়া মুছলমানৰ ঘৰত তেওঁলোকে গৈ কিনে মিয়া খেদাৰ অভিযান চলাব গৈ কিনে তেওঁলোকে আক্ৰমণৰ বলি হ'ব লগা হৈছিলে। আজি এসপ্তাহমান হ'ল মাইকী মানুহ এজনী দা লৈ কিনে তেওঁলোকক দৌৰাইছিলে। আৰে ভাই, নিজৰ মানুহ সৌদি আৰবত ৰাখিছা, অসমৰ ভিতৰত তুমি অত্যাচাৰ চলাইছা মুছলমানৰ ওপৰত। আপুনি ডাইৰেক্ট কৈ দিয়ক যে অসমৰ ভিতৰত মুছলমান থাকিব নোৱাৰে। এইখন দেশৰ কাৰণে আমাৰো অৱদান দিয়া আছে, এইখন দেশৰ কাৰণে আমাৰ পূৰ্বপুৰুষ তেজ দিছিলে, আৰু এইখন অসমৰ কাৰণে আমাৰ বহুত পূৰ্বপুৰুষ হেৰুৱাব লগা হৈছিলে। পাহৰি গৈছে ন? যদি আপোনালোকৰ গাত লাচিতৰ তেজ আছে, আমাৰ গাত বাঘ হাজৰিকাৰ তেজ আছে। এইখন অসমৰ কাৰণে আমাৰ পূৰ্বপুৰুষ বলিদান দিছিলে। ইতিহাস পাহৰি গৈছে। আপোনাৰ মানুহ ৰাখিব সৌদি আৰবত আৰু আপুনি অসমত মুছলমানৰ ওপৰত অত্যাচাৰ কৰিব। সামাজিক মাধ্যমত কিছু সময় আগতে আমি দেখা পাইছিলোঁ, শৃংখল চলিহাই কৈছে যে মোৰ মানুহ, মই দলৰ পৰা অব্যাহতি লৈছোঁ আৰু মোৰ মানুহ সৌদি আৰবত আছে, সৌদি আৰবৰ পৰা অহাৰ পিছত আমি ঘূৰিবলৈ যাম অৰুণাচল। বাহ বাহ, শৃংখল চলিহা বাহ, কি ধুনীয়া। তোমাৰ মানুহ থাকিব সৌদি আৰবত, ইছলামিক কাণ্ট্ৰিত থাকিব, আৰু তুমি অসমত মুছলমানৰ ওপৰত অত্যাচাৰ চলাবা। আৰু অসমত এটা ডিষ্ট্ৰিক্টৰ পৰা আৰু এটা ডিষ্ট্ৰিক্টত গৈ কিনে মুছলমানে কাম কৰিব নোৱাৰিব। এয়া মুছলমানৰ স্বাধীনতা। মুছলমানে ইচ্ছা কৰিলে অসমৰ নহয়, ভাৰতবৰ্ষৰ যিকোনো ঠাইত গৈ কিনে তেওঁলোকে কৰ্মসংস্থাপন কৰিব পাৰিব, তেওঁলোকে বসতি স্থাপন কৰিব পাৰিব। আজি আপোনালোকে পাহৰি গৈছে, অসমৰ কাৰণে, এই ভাৰতবৰ্ষৰ কাৰণে মুছলমানৰ কিমান অৱদান আছিলে। আপোনালোকে গুগলত চাৰ্চ কৰি ল'ব। চকুত কোলা চশমা দি কিনে মানুহে মাত মাতিলে নহ'ব, কোলা চশমা আঁতৰাব লাগিব চকুৰ পৰা। কোলা চশমা আঁতৰাই কিনে তাৰপিছত আপোনালোকে গুগলত গৈ কিনে চাৰ্চ কৰিব। আপোনালোকে ইতিহাস চাব। ইতিহাস চাব হ'লে, গুগলত চাৰ্চ কৰিব হ'লে কোলা চশমা চকুৰ পৰা আঁতৰাব লাগিব। এই কোলা চশমা পিন্ধি কিনে আপোনালোকে একো দেখা নাপায় আগফালে কি আছে। বুজি পালে? শৃংখল চলিহাক মই কৈছোঁ, গতিকে অসমত শান্তি স্থাপন কৰক। আমি কোনো হিন্দুৰ বিপক্ষে নহয়, মুছলমানৰ পক্ষত নহয়, খিলঞ্জীয়াৰ পক্ষত, কোনো মিয়াৰ পক্ষত নহয়। যদি বাংলাদেশৰ পৰা মুছলমান অসমত আহিছে, তেতিয়া যদি খেদিব লগা হয়, প্ৰথম আমি যাম, আমাৰ গাৰ তেজ দিব লাগে আমি দিম। এটা মিয়া আপোনালোকে অসমৰ ভিতৰত ওলাই দিব পাৰিব? যদি এটা মিয়া, চেলেঞ্জ কৰিছোঁ যে এটা মিয়া যদি আপোনালোকে অসমত ওলাই দিব পাৰে, তেতিয়াহ'লে সেই মিয়াক অসমৰ পৰা কেনেকুৱা বাহিৰত পঠাব লাগে, বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰিব লাগে, তেনেকুৱা আমি জানো। বৰ্ডাৰ পাৰ কৰি কিনে বাংলাদেশত নি কিনে দি থৈ আহিম। নিজৰ মানুহ থাকিব সৌদি আৰবত, ইছলামিক কাণ্ট্ৰিত, আৰু আপোনালোকে চকু গৰম কৰিব মুছলমানৰ ওপৰত। গতিকে এই ভিডিঅ'টোক সকলোৱে শ্বেয়াৰ কৰিব। আমি কোনো মিয়াৰ পক্ষত নহয়, আমি কোনো হিন্দুৰ বিপক্ষত নহয়, মুছলমানৰ পক্ষত নহয়। আমি খিলঞ্জীয়া হয়, সকলো আমি একে জাতিৰ, একে ধৰ্মৰ, আমি অসমীয়া। প্ৰথম পৰিচয় মোৰ অসমীয়া, আৰু অসমৰ ভূমিপত্ৰ খিলঞ্জীয়া। আৰু যদি অসমত মিয়া আছে কোনো বাংলাদেশী, তেওঁলোকক খেদিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আমাক খালি এবাৰ ফিল্ডত নমাই দিয়ক, আমি তেওঁলোকক অসমৰ পৰা পঠাবৰ কাৰণে আমি সাজু হৈ আছোঁ। গতিকে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব।